হে ৰাম অত্যন্ত অশুদ্ধ চিত্ত নজানে কৃষ্ণক নাৰায়ণ আইষ বুলি ডাকিলে পুত্ৰক এতেকে তৰিল পাপ বন্ধন ৰহন্তে পাইলে কমু কোটি নাম সুমৰি মৰণতে অত্যন্ত অশুদ্ধ চিত্ত আৰু কৃষ্ণ কোনোদিন বুজি নাপায় তথাপিতো কিন্তু মৃত্যুৰ প্ৰাক মুহূৰ্তত আইষ নাৰায়ণ বুলি উচ্চাৰণ কৰাৰ কাৰণে এই মায়াময় সংসাৰৰ পৰা পাপ বন্ধনৰ পৰা মুক্ত হৈ পৰম গতি লাভ কৰিব পাৰিলে। হে ৰাম কহিলো বেদৰু তত্ত্ব জানিবি নিশ্চয় নামৰ আভাসে মাত্ৰ পাপ কৰৈ ক্ষয় পাতকৰ বাসনাৰ ক্ষয়ৰ নিমিত্তে সততে নামক সুমৰিবে লাগৈনিতে। আকৌ পুনশ্চ সিদ্ধান্ত দিলে যম ৰজাই যে হেৰৌ দূত তহঁতি শুনচোন যে কহিলো বেদৰো তত্ত্ব জানিবি নিশ্চয় যে বেদৰ পৰম তত্ত্ব জানিবলৈ চেষ্টা ভাল ধৰণে কৰিবি যে নামৰ আভাসে মাত্ৰ পাপ কৰৈ ক্ষয় নামৰ অভ্যাস কৰি থাকিলে জীৱই পাপ খণ্ডন হৈ যায় বুলি সিদ্ধান্ত দিছে আৰু পাতকৰ বাসনাৰ ক্ষয়ৰ নিমিত্তে কিন্তু সততে নামক সুমৰিবে লাগৈনিতে। মনত ৰাখিবি যদিও অকণমান আগতে পদচন্দই কৈছিল যে মহা মহা পাতে কৰ ক্ষয়ৰ নিমিত্তে নালাগে শৰীৰৰ নাম সততে স্মৰিতে, যদিও অকণমান আগতে কৈ গ'ল কিন্তু এই যে নাম মৃত্যুৰ প্ৰাক মুহূৰ্তত জীৱই আশ্ৰয় কৰিবৰ বাবে পদ্মমুখখনতে উচ্চাৰণ কৰিবৰ কাৰণে কিন্তু সততে নামক সুমৰিবে লাগৈনিত এটা অভ্যাস তুমি মই জীৱই সদায় কৰিব লাগিব। যদি অভ্যাস নকৰোঁ তেতিয়াহ'লে আমাৰ মুখত মৃত্যুৰ প্ৰাক মুহূৰ্তত নাম ওলাব জানো? নিশ্চয় নোলায়। যদি আমি জীৱবিলাকে বিদ্যালয়ত নামটো লগাই লৈ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে দিয়া এই কিতাপবিলাক আমি টেবুলত থৈ যদি আমি ধূপ কেইডালমান হাতত লৈ জুইশলা কাঠিটো মাৰি আমি জ্বলাই লওঁ, জ্বলাই লৈ আমি পঢ়াৰ বিপৰীতে কি কৰোঁ? অ সৰস্বতী সৰস্বতী আমি বোলোৱাই যিখিনি পাহৰো দিবা সোঁৱৰাই। কোনোদিন যদি কিতাপখন নপঢ়োঁ কেৱল যদি ধূপ জ্বলাই জ্বলাই সেই মন্ত্ৰভাগিকে গাই গাই ছমাহৰ মূৰত ছমহীয়া পৰীক্ষা দিবলৈ যাওঁ, পৰীক্ষা বহীত উত্তৰ লিখিব পাৰিম নাই? নিশ্চয় নোৱাৰোঁ। তদনুৰূপ কৃষ্ণ 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 বুলি যদি আমি সততে আশ্ৰয় গ্ৰহণ নকৰোঁ জীৱবিলাকে, তেতিয়াহ'লে কোনোদিন কৃষ্ণ নামৰ অভ্যাসেই নকৰিলোঁ,
কোনোদিন সাধু সংগলৈ নগ'লোৱে তেতিয়াহ'লে মৃত্যুৰ প্ৰাক মুহূৰ্তত আমাৰ মুখত কৃষ্ণ নাম ওলাবনে? নিশ্চয় নোলায়। সেইকাৰণে যমদূতকেইটাক যমৰজাই সিদ্ধান্ত দিছে যে হেৰৌদূত, কহিলোঁ বেদৰ তত্ত্ব জানিবি নিশ্চয়, নামৰ আভাসে মাত্ৰ পাপ কৰৈ ক্ষয়। নামৰ অভ্যাস কৰাৰ লগে লগে জীৱৰ পাপবিলাক খণ্ডন হয় সঁচা, কিন্তু এই নাম যদি সততে সমৰি তুমি পৰম গতি লাভ কৰিব বিচাৰা তেতিয়াহ'লে তুমি প্ৰত্যেক মুহূৰ্ততে সততে নামক সমৰিবে লাগৈ নিতে, অৰ্থাৎ প্ৰত্যেক মুহূৰ্ততে তুমি নাম আশ্ৰয় কৰিবলৈ অভ্যাস কৰিব লাগিব। এই সিদ্ধান্ত যমৰজাই যমদূতকেইটাক প্ৰদান কৰিছে। বৰ্তমান পদচন্দই এনেধৰণে সিদ্ধান্ত আগবঢ়াইছে। ঋষি সমস্তই কিয় আন নীতি নিয়ম ধৰ্ম কৰ্মক প্ৰায়শ্চিত্ত হিচাপে জীৱৰ মাজত প্ৰচলন কৰি গ'ল, তাৰ বিষয়বস্তু জনাবৰ বাবে যমৰজাই সিদ্ধান্ত দিছে যে যেন মৃত্যু সঞ্জীৱনী ঔষধতে সাৰ, মৰাকো জীয়াবই হেন প্ৰভাৱ তাহাৰ। মন্দমতি বৈদ্য সবে তাহাক নাজানি, আনকহে ঔষধ দেৱ ৰোগীয়াক আনি। সকলো জীৱই কিন্তু এই কথাটো জানে যে ঔষধৰ ভিতৰত সঞ্জীৱনী ঔষধ হ'ল শ্ৰেষ্ঠতম ঔষধ। কিন্তু এই ঔষধৰ কথাটো সমস্ত জীৱই জনাৰ পাছতো যিসকল বৈদ্যই জীৱক অৰ্থাৎ ৰোগীয়া এজনক সঞ্জীৱনী বুলি বেলেগ যদি দৰৱ বা ঔষধ খাবলৈ দিয়ে তেতিয়া জানো জীৱই মৃত্যুৰ পৰা হাত সাৰিব পাৰিব? নিশ্চয় নোৱাৰে। ঠিক তেনেধৰণে ঋষি সমস্তইও মৃত সঞ্জীৱনী ঔষধৰ বিষয়ে জানে যদিও কিন্তু প্ৰায়শ্চিত্তৰ পৰা হাত সাৰিবৰ বাবে কেৱল আন ধৰ্ম কৰ্মবিলাকক যে জীৱক পালন কৰিবৰ বাবে সিদ্ধান্ত দিলে তাৰ মূল কথাটো হ'ল মায়ায়ে মহিলে নুবুজিলে বেদবাণী, কৰ্ম কৰি অক্ষয় স্বৰ্গক সাধৈ প্ৰাণী। এইটোৱে হ'ল মায়া। এতিয়া মায়াক আশ্ৰয় কৰাৰ কাৰণে জীৱবিলাকে বেদৰ তত্ত্ববাণী তত্ত্বমৰ্ম উপলব্ধি কৰিব নোৱাৰে। এতিয়া নোৱাৰাৰ কাৰণে ঋষি সমস্তই জীৱক পাপৰ প্ৰায়শ্চিত্তৰ অৰ্থে বিভিন্ন যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা এই নীতি নিয়মবিলাক জীৱৰ মাজত প্ৰচলন কৰি দিলে। এই যে মহামহন্ত উদ্ধৱে ভগৱন্ত পুৰুষক সুধিছিল যে প্ৰভু, মই হ'লে ভাল ধৰণে বুজি পোৱা নাই, তুমি মোক কৃপা কৰা। এই ঋষি সমস্তৰ মাজত একমতি কিয় নাই? মই বুজি নাই পোৱা নহয় প্ৰভু। এই ঋষি সমস্তই যে ক'লে যে কেহু বোলে জ্ঞানতেহে গতি, কেহু বোলে কৰ্মতেহে গতি। গতিকে এই সমস্তবিলাক চিন্তাৰ মূল উৎসটো তুমি দেখোন কৈছা তোমাৰ সন্মত পথ কেৱল ভকতি। তুমি দেখোন কৈছা জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গ, এই তিনি মাৰ্গৰ ভিতৰত তুমি কৈছা ভক্তি মাৰ্গ শ্ৰেষ্ঠ। কিন্তু বাকী ঋষিমুনিসকলে ক'লে যে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ হ'ল জীৱই পাপৰ পৰা পৰিত্ৰাণ পাব পৰা এই মাৰ্গৰ কথা কৈছে। মই বুজা নাই প্ৰভু, তুমি মোক ভাল ধৰণে কৃপা কৰা। তেতিয়া নেমি নৱসিদ্ধ সংবাদৰ জৰিয়তে যদি আমি কথাটো বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে উত্তৰটো আমি কেনেধৰণে পাওঁ? ঋষি মুখে আন ধৰ্ম কৰায়া বেকত, নিজ মুখে আপোন ধৰ্ম কহিলা বেকত। সুন্দৰ সিদ্ধান্ত দিলে যে আন ধৰ্ম ঋষি মুখে কৰায়া বেকত।
ভগৱন্ত পুৰুষে ঋষিসকলৰ মুখেৰে যিবিলাক নীতি নিয়ম পালন কৰিলে জীৱৰ গতি হ'ব বুলি নিয়ম কিছুমান প্ৰচলন কৰিলে ঋষিসকলে, সেই নিয়মবিলাকক কোৱা হৈছে আন ধৰ্ম। এতিয়া আন ধৰ্ম কোনবিলাক বুলি আপুনি মই চিন্তা কৰি থাকিব নালাগে আৰু। ঋষি মুনিসকলে যিবিলাক নীতি নিয়ম প্ৰচলন কৰিলে, কেহু বোলে জ্ঞানতহে গতি, কেহু বোলে কৰ্মতহে গতি, কেহু বোলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নান, কেহু বোলে যাগ যজ্ঞ দান, এইবিলাকহে জীৱৰ গতি হ'ব বুলি যে নিয়ম কিছুমান কৈ দিলে, এই নীতি নিয়মবিলাককেই আন ধৰ্ম বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। তাৰ পাছত ভগৱন্তৰ মুখেৰে যিখিনি কথা প্ৰকাশ কৰিলে, সেই কথাখিনি আপুনি মই পালন কৰিব পাৰিলে ভগৱন্ত পুৰুষক যে পাম, এয়া ধ্ৰুৱ সত্য। এইটোৱে হ'ল ভাগৱত ধৰ্ম নিয়ম বুলি কোৱা হৈছে। কহিলা আপোন মুখে নিজ ধৰ্ম যত। এতিয়া তেওঁ নিজ মুখেৰে কোৱা কথাখিনি আমিনো কেনেধৰণে বুজি পাওঁ? সমস্ত জনাইতো কম বেছি পৰিমাণে বুজি পোৱা হৈছে যে বঢ়াৰূপ মহাপুৰুষ মাধৱদেৱে কৈছে কি বুলি? বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ। এই বুলি আছে নেকি ক'ৰবাত? নিশ্চয় নাই। ইহাৰ উত্তম ফল যাগ যজ্ঞ মাত্ৰ বুলি আছে নেকি? নাই। ইহাৰ উত্তম ফল পূজা পাতল মাত্ৰ বুলি আছে নেকি? নাই। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ মানে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন। বৈকুণ্ঠৰ শাস্ত্ৰৰ জৰিয়তে ভগৱন্ত পুৰুষে নিজ মুখেৰে কৈছে ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। গতিকে হৰি নামক যদি আশ্ৰয় কৰা সেই জীৱ, মই কৈছোঁ ই ধ্ৰুৱ সত্য। হৰি নামে হৰি নামে হৰি নামে সাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ। গতিকে গোটেই জীৱ জগত হৰি নামত আশ্ৰয় কৰিলে উদ্ধাৰ পাব। মই তোমৰা সবক নিজ মুখেৰে প্ৰকাশ কৰি দিছোঁ। এই বুলি ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ বাণী মহাভাগৱত শাস্ত্ৰৰ মূল নাম তত্ত্বৰ বিষয়ে পদে আমাক সিদ্ধান্ত আৰোপ কৰিছে। তাকে ঋষিমুনিসকলে বুজি বাজি নলৈ কি কৰিলে? কৰ্মকাণ্ড বেদ তেখে মতি ভৈল জ্বৰ, জপ ব্ৰত যজ্ঞ কেহে দেখৈ কৰ্ম বৰ। এতিয়া ঋষিমুনিসকলে কিয় এই নীতি নিয়মবিলাক পালন কৰিবলৈ জীৱক দৰ্শন কৰাই দিলে? এটাই উত্তৰ, যেতিয়ালৈকে মহামুনি ব্যাসৰ দ্বাৰা 4 বেদ 14 শাস্ত্ৰ আৰু 17 পুৰাণ ৰচনা কৰা হৈছিল। এই পুৰাণবিলাকৰ জৰিয়তে ঋষিমুনিসকলে এই জ্ঞানটো উপলব্ধি কৰিব পাৰিছিল যে এক ঈশ তত্ত্বৰ বিষয় ইয়াত ভাল ধৰণে প্ৰকাশমান কৰা নাছিল। সেইকাৰণে ব্যাসদেৱৰ দ্বাৰা ৰচনা হোৱা এই 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণক আশ্ৰয় কৰি ঋষিমুনিসকলে বেদশাস্ত্ৰত 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ নামৰ মহাপুণ্যস্থানত পুনশ্চ ভাগৱত কথা শুনিবৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল 60,000 ঋষিমুনিয়ে। কাৰ পৰা? শুকগুৰুৰ পদ্মমুখখনতে পৰীক্ষিত ৰাজাক কৈ থাকোঁতে ভাগৱত কথা শুনিছিল। তাৰ আগতে তেৰা সমস্তই ভাগৱত কথা নাই পোৱা, কেৱল মহামানী শুকগুৰুৱে পাইছিল। বাকী সমস্তই কি পাইছিল? 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ পাইছিল। কিন্তু একমাত্ৰ শুকগুৰুৱে পুত্ৰ হিচাপে প্ৰথম ব্যাসদেৱৰ কৃপাত
মহাভাগৱত শাস্ত্ৰ পাইছিল আৰু মহাভাগৱত শাস্ত্ৰ অমৃতময় কৃষ্ণ নাম শ্ৰৱণ কৰি কীৰ্তন কৰি মহামানী শুকগুৰু নিজেও ধন্য হৈ গ'ল আৰু ধন্য হৈ অভিশপ্ত পৰীক্ষিত ৰাজাৰ আগত কৈ থাকোঁতে ৬০,০০০ ঋষিমুনিয়ে শ্ৰৱণ কৰি আছিল কিন্তু তেৰা সমস্তই পুনশ্চ শুনিবলৈ ইচ্ছা কৰিলে হেৰা ভাগৱত কথা শুকগুৰুৰ পদ্মমুখহঁতে পুনৰ শুনিব বিচাৰোঁ ইমান ভাল লাগিছিল সেইদিনা এই বুলি ভাবি ২-৪জনে কথা বতৰা যেতিয়া হ'ল তেতিয়া সমস্ত জনা গৈ শুকগুৰুৰ ওচৰ পালেগৈ তেতিয়া শুকগুৰুৱে ক'লে মই তোমৰাসৱৰ আগত পুনৰ ভাগৱত কথা ক'ব নোৱাৰিম তেতিয়া ঋষিমুনিসকলে কাকুতি মিনতি কৰিছে যে আমাৰ শুনিবলৈ ইমান ইচ্ছা আছে তোমালোকে কিয় নুশুনোৱা এই বুলি কোৱাৰ লগে লগে শুকগুৰুৱে ক'লে তোমালোকৰ আশা পূৰণ হ'ব চিন্তা কৰিব নালাগে তোমৰাসৱে যে এজন ব্যক্তিক ভাগৱত কথা আমি কৈ থাকোঁতে এই স্থানলৈ আহিবলৈ দিয়া নাছিল বহু দূৰত যে তোমৰাসৱে আঁতৰাই পঠাই দিছিলা মহামানী উগ্ৰশ্ৰৱা সূত এই তেৰা সমস্তই তোমৰাসৱক ভাগৱত কথা ক'ব যোৱা তোমৰাসৱে তাৰ কাৰণে মহামানী উগ্ৰশ্ৰৱা সূতক গুৰু মানিব লাগিব যদি গুৰু মানিব পাৰা তেতিয়াহ'লে তেওঁ তোমৰাসৱক পুনশ্চ ভাগৱত কথা আমাৰ অবিহনে প্ৰকাশ কৰিব এই বুলি কোৱাৰ লগে লগে সেই স্থানৰ পৰা ৩২,০০০ ঋষিমুনি গুচি আহিল কাৰণ এটাই তেওঁলোক বিদ্যাৰ অহংকাৰত আছিল তেওঁলোক বংশৰ অহংকাৰত আছিল যে আমি স্বয়ং উচ্চ বংশজাত ব্ৰাহ্মণ সম্প্ৰদায়ৰ আকৌ আমি স্বয়ং বেদশাস্ত্ৰত পাৰ্গত গতিকে আমি এই দুইটা অহংকাৰ যেই মুহূৰ্ততে ৩২,০০০ ঋষিমুনিৰ হৈ গ'ল তেতিয়া চিন্তা কৰিছে নিষ্কুলীয়া উগ্ৰশ্ৰৱা সূতৰ মুখেৰে আমি বেদশাস্ত্ৰত পাৰ্গত হৈ কৃষ্ণ কথা কিয় শুনিম হেৰা তুমি যদি শুনা মই হ'লে নুশুনো দেই এই বুলি কৈ এনেধৰণে ২-৪জন আঁতৰি আহোঁতে ৩২,০০০ ঋষিমুনি সেই স্থানৰ পৰা গুচি গ'ল ৬০,০০০ৰ বাকী থাকিল ২৮,০০০ আৰু সেই ২৮,০০০ ঋষিৰেই শৌনক নামৰ ঋষিজনে সমস্ত জনাৰে নেতৃত্ব লৈ ২৮,০০০ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান এই ৰাম মান্য কৰি সূতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখে শুনে ভাগৱত কথা মান্যতা প্ৰদান কৰি শুকগুৰুৰ সিদ্ধান্ত মৰ্মে উগ্ৰশ্ৰৱা সূতক গুৰু হিচাপে আসনত উপবিষ্ট কৰোৱাই সেই ২৮,০০০ ঋষিমুনিয়ে ভাগৱত কথা শুনিব পাৰিলে এতিয়া শুনাৰ লগে লগে আকৌ যদি আমি এটা চিন্তা কৰি চাওঁ তথাপিতো যে ঋষি সমস্ত যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা এইবিলাক যে প্ৰচাৰ কৰি দিলে পাপৰ প্ৰায়শ্চিত্ত হিচাপে এইবিলাকনো কোনে প্ৰচাৰ কৰিলে সেই ২৮,০০০ ঋষিমুনিয়ে নহয় এইবিলাক প্ৰচাৰ কৰিলে বাকী ৩২,০০০ ঋষিমুনিয়ে এতিয়া স্বাভাৱিকতে এটা কথা আমি বুজি পাওঁ যে সৰহ সংখ্যক ভকত বৈষ্ণৱে যিফালে ৰায় দিয়ে সেই কথাটোকে সমাজত গ্ৰহণযোগ্য বুলি মানি লোৱা হয় এই শাস্ত্ৰৰ বিষয়বস্তু হয় নহয় এইটো চাবলৈ আপোনাৰ মোৰ সময় নাই যদি সংখ্যাত ৬০ সংখ্যাটো ভুল হ'লেও ৪০ সংখ্যাটো শুদ্ধ হ'লেও সংখ্যাগৰিষ্ঠতাৰ ফালেহে আপুনি মই হয় ভয় দিওঁ সমাজত এই নিয়মটো প্ৰচলিত হৈ আছে এতিয়া এই ৩২,০০০ ঋষিমুনিৰ লগত আকৌ কেইজনমান যোগ হৈ গ'ল সেইকেইজন কোন ঋষভ ঈশ্বৰৰ ১০০জন পুত্ৰৰ ৮১জন পুত্ৰ কৰ্মকাণ্ডী আছিল
তাৰ পাছত 9জন 9টা দ্বীপৰ মানে 9খন ৰাজ্যৰ ৰজা হৈ ৰাজ্য শাসন কৰিছিল আৰু শ্ৰেষ্ঠজন আছিল ভৰত আৰু বাকী 9জন আছিল নৱসিদ্ধ মানে পৰম তত্ত্বদৰ্শী মহা বৈষ্ণৱ বুলি কোৱা হৈছে। এতিয়া এই 81জন আৰু 32,000 ঋষিমুনি যদি যোগ কৰি দিয়া যায় 32,081 সংখ্যা এটা পোৱা যায়। এই সমস্তজনে থাকিল লোকত কৰ্মকাণ্ড প্ৰৱৰ্তাই। এই সংখ্যাটো বেছি হোৱাৰ কাৰণে ইপিনে 28,000 থাকিল আৰু ঋষভীশ্বৰৰ 9জনৰ লগতে 28,009জন হ'ল। সংখ্যাটো কম হ'ল, গতিকে কম হোৱাৰ কাৰণে বেছি হোৱাসকলে যিবিলাক নীতি নিয়ম প্ৰচলন কৰিল বৰ্তমান আমাৰ সমাজতো সেই নীতি নিয়মেই প্ৰচলন হৈ আছে যে এক শৰণতকৈ যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা এইবিলাক বৰ্তমান বেছি হৈ আছে। গতিকে এই নিয়মটোৰ মতেৰে শাস্ত্ৰই আমাক বৰ্তমান এই ধৰণে সিদ্ধান্ত দিছে যে কৰ্মকাণ্ড বেদতেহে মতি ভৈল জ্বৰ। এই যে নিয়মবিলাক আপুনি মই আজিও সমাজত পালন কৰি আছোঁ এই নিয়মবিলাক কিন্তু চৈতন্য নহয়, এইবিলাক জ্বৰ বুলি কোৱা হৈছে। তপ জপ যজ্ঞকেহে দেখৈ কৰ্ম বৰ, মানে জীৱই এই তপ কৰা যজ্ঞ কৰা পূজা পাতল কৰা দান দক্ষিণা কৰা এই কৰ্মবিলাকক ঋষিমুনিসকলে সিদ্ধান্ত দিয়াৰ কাৰণে জীৱবিলাকে এই কৰ্মটোকে ডাঙৰ স্বৰূপে নিজে মানিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। কিন্তু ইয়াৰ পৰা জীৱৰ গতি নাই। যমৰজাই সিদ্ধান্ত দিছে যে মিলাৱৈ সম্ভাৰ কৰি অনেক প্ৰাৰম্ভে উচ্চাৰিয়া মন্ত্ৰ পঢ়ি যজৈ মহাদম্ভে। মহা অহংকাৰ কৰি শাস্ত্ৰৰ যদি শ্ৰেষ্ঠতম মন্ত্ৰ উচ্চাৰণ কৰিও যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা কৰা হয় তেতিয়াহ'লে ইয়াৰ দ্বাৰা কিন্তু জীৱৰ পৰম গতি লাভ নহয় বুলিহে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। মুত পৰে কোনো আছে বুলি কৰৈ ৰংগ, বৈষ্ণৱক বোলে কোনো ক্ষুদ্ৰ যে পতংগ। সেই ঋষিমুনিসকলে বেদশাস্ত্ৰত পাৰ্গত বুলি ভাবি ময়ে বেদৰ সমস্তখিনি কথা বুজি পাওঁ, যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা কৰ্মমাৰ জ্ঞান মাৰ্গৰ কথাহে বেদে বাৰে বাৰে কৈছে। গতিকে এই অহংকাৰত মত্ত হৈ এজন আকৌ ওলালেহি বৈষ্ণৱ। গতিকে তই ক'ৰ বৈষ্ণৱ, তই ক'ৰ ভকত, এই বুলি নিন্দা কৰি নিজকে অহংকাৰত মত্ত হৈ যাগ যজ্ঞ পূজা পাতল কৰ্মকাণ্ড আৰু জ্ঞান মাৰ্গক আশ্ৰয় কৰাৰ কাৰণেহে জীৱ অধোগতি হ'ব লগা হয়। ইয়াত জীৱৰ গতি নাই, সেই দূত এই বুলি যমৰজাই দূতসকলৰ আগত সিদ্ধান্ত দিছে। এৰা বেদশাস্ত্ৰ নজানে কিছুৰু নাহি পাত্ৰ, এৰিলে কৰ্ম ৰাম বুলি মৰে মাত্ৰ। ভকতিকো কৰি ফুৰে অনেক ধিক্কাৰ, কৰ্মীৰ নুগুচৈ সদা ক্ৰোধ অহংকাৰ। হে ৰাম কৰ্ম কৰি নেৰাই যাতনা মহাক্লেশ, সিহেতু জানন্তা সবে নেদৈ উপদেশ। তাহাৰ নিদান কহো শুন দূতগণ, কৰ্ম মলে চন্ন কৰে অজ্ঞানীৰ মন। এতিয়া এই বিষয়বস্তুটো আমি সাধাৰণ চিন্তাৰ মাজেৰে চাব পাৰোঁ। বেদশাস্ত্ৰ নেজানে কিছুৰো নাহি পাত্ৰ, এৰিলে কৰ্ম ৰাম বুলি মৰে মাত্ৰ। ভকতিকো কৰি ফুৰে অনেক ধিক্কাৰ, কৰ্মীৰ নুগুচৈ সদা
ক্ৰোধ অহংকাৰ। যে ঈশ্বৰ কৃষ্ণ নাম মহান ভক্তি পালন কৰিবৰ বাবে আমি জীৱবিলাকে এটি জীৱ এই সংসাৰৰ পৰা পৰলোকগামী হ'লে তাৰ অৰ্থে আমি কি কৰ্ম কৰোঁ? শ্ৰাদ্ধ কৰোঁ, পিণ্ড দিওঁ। এই নিয়মবিলাক আমাৰ সমাজৰ মাজত আছে। এতিয়া শ্ৰাদ্ধ, পিণ্ড, হোম, ব্ৰত, তীৰ্থ স্নান, এই কৰ্মবিলাক যে আমি এটি জীৱ পৰলোকগামী হোৱাৰ লগে লগে 10 দিনমানলৈকে আমি মানি থাকোঁ, এই নিয়মটোক আমাৰ শাস্ত্ৰই কি বুলি কৈছেনো? এইটো যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে আমি উত্তৰ পাওঁ এনেধৰণে যে এটি জীৱৰ লগত, এই জীৱিত হৈ থকা মানুহ নামৰ জীৱৰ লগত পৰলোকগামী হোৱা জীৱৰ সম্পৰ্কটো থাকে 240 ঘণ্টালৈকে। 240 ঘণ্টা মানে এদিনত 24 ঘণ্টাকৈ হ'লে 10 দিনত 240 ঘণ্টা পূৰ হয়। সিমানলৈকে সম্পৰ্কটো থাকে। তাৰ পাছত একাদশ দিৱসৰ দিনা কি কৰ্ম কৰা হয়? কাজ কৰ্ম কৰা হয়। তাৰ কাৰণে ভকত বৈষ্ণৱ আহে, আহি বৰতাল বজাই বজাই ভগৱন্তৰ নাম প্ৰকাশ কৰে। তাৰ পাছত ৰাতিলৈ কি কৰে? শ্ৰদ্ধেয় প্ৰসংগ কৰে আৰু হাজাৰী ঘোষা পাঠ কৰে, উৰে ৰাতিটো। এতিয়া এই দুইভাগী কৰ্ম কৰাৰ অন্তত 5 দিনা তৈলভোজন হয়, সিদ্ধান্ত গ্ৰহণ কৰা হয়। তৈলভোজন সিদ্ধান্ত গ্ৰহণ কৰোঁতে তাত মাছ বা মাংস নামৰ কিবা এটা বস্তু সমাজ বিশেষে কিন্তু গ্ৰহণ কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানত এই ব্যৱস্থাটো নাই, কিন্তু বাকীসকল কোনো সমাজত এই ব্যৱস্থাটো কৰা দেখা যায়। এই যে ক'লে অকণমানতে, বেদ শাস্ত্ৰ নাজানে কিছুৰো নাহি পাত্ৰ, এৰিলে ক কৰ্ম ৰাম বুলি মৰে মাত্ৰ। ৰাম বুলি মৰে মাত্ৰ, তাৰ মানে উত্তৰটো কি? ৰাম নাম প্ৰকাশ কৰিলে বৰতাল বজাই বজাই সমস্ত জনা ভকতে এক নামে যত পাপ সংঘৰিতে পাৰে, ততে ক পাতকী পাপ কৰিতে নপাৰে বুলি কৈছে। এতিয়া মিতাহাৰ কৰ্ম দিনা সেই পুণ্যাত্মাক স্বধামলৈ পঠিয়াবৰ বাবে ব্যৱস্থাটো কৰা হৈছে। এতিয়া ব্যৱস্থাটো নাম ভকতে কেইবাৰ ল'লে? 3 বাৰ ল'লে। দিনত এবাৰ 11 নম্বৰ দিনা, ৰাতিলৈ এবাৰ, আকৌ 12 নম্বৰ দিনটোত দিনত এবাৰ। কেইবাৰ হ'ল? 3 বাৰ হ'ল। এতিয়া চোৱাটো কিমান দিনলৈকে থাকিলে? সমাজ বিশেষে 6 মাহলৈকে থাকে, সমাজ বিশেষে বছৰেকলৈকে থাকে। এতিয়া যদি চিন্তা কৰি চাওঁ, 3 শাৰ নাম ল'লা, এবাৰ নাম ল'লেই যদি মহা পাপ খণ্ডন হয়, অকণমান আগতে কৈ আহিলে। এই বুলি কোৱাৰ পাছত 6 মাহলৈকে সেই গৃহস্থী ঘৰ নামঘৰলৈ যাব নোৱাৰে, ভকতৰ সংগলৈ যাব নোৱাৰে। কাৰোবাৰ ঘৰত কিবা এমুঠি খাবলৈ হ'লেও কিবা এটা অৰিহণা দিলেহে খাব পাৰে। এই নিয়ম কিছুমান সমাজত প্ৰচলিত হৈ আছে। এতিয়া 6 মাহত ছমহীয়া নোহোৱালৈকে যদি সেই গৃহস্থী ঘৰ উদ্ধাৰ হোৱা নাই, তেতিয়াহ'লে 3 শাৰ নাম কেলৈ লৈছিলা? আকৌ নাম 3 শাৰ ভুলকৈ ল'লা। যদি শুদ্ধকৈ ল'লাহেঁতেন তেতিয়াহ'লে 6 মাহলৈকে চোৱা নাথাকে নহয়। যদি 6 মাহলৈকে চোৱাটো আছেই, বছৰেকলৈকে যদি চোৱাটো থাকিয়ে গ'ল, তেতিয়াহ'লে 10 দিনত কৰ্মটো কেলৈ কৰিলা? মাটি বাৰী বন্ধক দি সেই মানুহক হাৰাশাস্তি কিয় দিলা? এবছৰলৈকে তোমাৰ চোৱা আমি নামেৰে খেদিব নোৱাৰোঁ, তুমি এই দিনটোতে, অহা বছৰ এই মাহৰ এই দিনটোতে তুমি নাম এষাৰ কৰিবা ধুমধামেৰে, তোমাক এবছৰ সময় দিলোঁ, কাৰণ আমি এবছৰলৈকে নাম ল'লেও তোমাৰ ঘৰৰ চোৱা খেদিব নোৱাৰোঁ। এই বুলিহে সিদ্ধান্ত দিব লাগিছিলে। তাৰ বিপৰীতে 10 দিনত বা একাদশ দিৱসত কৰ্ম কৰি ধাৰো লগাই দিলোঁ মানুহক মাটি বাৰী বিক্ৰী কৰিবলৈ। তাৰ পাছত এবছৰ মূৰত আকৌ 2 বাৰ, 6 মাহৰ মূৰত এবাৰ, এবছৰ মূৰত আকৌ সৰুকৈ ডাঙৰকৈ নিয়ম এটা কৰোৱা ব্যৱস্থাটো সমাজত আপুনি মই দেখুৱাই দিলোঁ।
কোন ভাগী শাস্ত্ৰই ক'লে এইকেইটা নিয়ম? নাই কোৱা নহয়। উত্তম শাস্ত্ৰ কি? ভাগৱত। যদি উত্তম শাস্ত্ৰ ভাগৱতৰ মূল দৰ্শন হ'ল কেৱল নাম তত্ত্বত জীৱই আশ্ৰয় কৰিব লাগে, তেতিয়াহ'লে সেই নিয়মটো আমি এৰিব লাগিব। সেই নিয়মটোৰ কথাই কৰ্মকাণ্ড মাৰ্গ বুলি ইতিমধ্যে আমাক শাস্ত্ৰই সিদ্ধান্ত দি আছে। সেইকাৰণে কৰ্মীৰ নুগুচৈ সদা ক্ৰোধ অহংকাৰ। ছমাহত যদি ছমহীয়া পাতি পানি এই একাদশ দিৱসত নিমন্ত্ৰণ কৰা ভকত কেইজনক যদি কেনেবাকৈ নিমন্ত্ৰণ নকৰে, হ'ল আৰু তাৰ ঘৰত নামষাৰ ময়ে গাইছিলোঁগৈ, এতিয়া ছমাহত সি মোক পাহৰি থাকিলে। এই নিয়মবিলাক আমাৰ সমাজত প্ৰচলিত হৈ আছে। এতিয়া আমি আকৌ যদি সেই ব্যৱস্থাটোৰ কথা চিন্তা কৰোঁ, এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। তাৰমানে আপোনাৰ মোৰ আজি অনুষ্ঠানভাগিত উপস্থিত হৈ থকা বাপ আইৰ বয়স 5 বছৰৰ পৰা কমেও 90 বছৰ বৃদ্ধ দেউতালৈকে হয়তো আজি আমি আছোঁ। এই 5 বছৰৰ পৰা 90 বছৰলৈকে আমি যে বয়সটো পালোঁ, কৃষ্ণ নাম কিমান দিন শুনিলোঁ? শাস্ত্ৰই কৈছে একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা। যিসকল বাপ আয়ে আজিৰ নিচিনাকৈ আমি অমৃতময় কৃষ্ণ নাম শুনিবলৈ বহুত বছৰ আমি পাইছোঁ, সেই দিনকেইটা ভগৱন্তৰ ভক্তিৰ ফলত আমি ভগৱন্তৰ কাষলৈ যাব পাৰিম, পুণ্য জমা হৈ যায়। কিন্তু এই সময়খিনিত যদি কৃষ্ণ নাম আপুনি মই শুনিবলৈ আজিহে পালোঁ আৰু কোনোদিন পোৱাই নাই 50 বছৰৰ জীৱনটোত, তেতিয়াহ'লে আৱৰ জীৱন যায় বৃথা। বাকী সেই সময়খিনি বৃথা বুলি শাস্ত্ৰই কৈছে। এতিয়া বৃথা সময় কোনটো আমি চিন্তা কৰি চাওঁচোন। দ্বাদশ দিৱসলৈকে কৃষ্ণ নাম শুনিলোঁ 12 নম্বৰ দিনটোলৈকে, তাৰমানে 3 নম্বৰ দিনটো তিলনী কৰ্মৰ পাছৰ পৰা সেই গৃহস্থী ঘৰত ভাগৱত কথা শুনোৱাৰ ব্যৱস্থাটো শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানৰ জৰিয়তে হয়। এইটো গোকৰ্ণ আৰু ধুন্ধুকাৰী নামৰ এটা কাহিনীৰ জৰিয়তে ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত দিছে যে পৰীক্ষিতে যিধৰণে 7 দিন 7 ৰাতি শুনিলে, তিলনী কৰ্মৰ 5 দিনৰ পৰা একাদশ দিৱসলৈকে 7 দিন থাকে। সেই 7 দিন যদি সেৱকীৰ গৃহত ভাগৱত কথা শ্ৰৱণ কীৰ্তন প্ৰকাশ কৰিব পৰা যায়, যি পৰলোকগামী হোৱা পুণ্যাত্মা পানী পোতাত পৰি থাকে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে গৰুড় পুৰাণৰ মতে। এতিয়া পানী পোতাত পৰি থকা সেই জীৱই ভকতৰ আগমনত অমৃতময় কৃষ্ণ নাম মহাভাগৱত কথা সেই 7 দিন শ্ৰৱণ কৰি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পৰা ব্যৱস্থাটো ভকতসকলে কৰি দিয়ে। এইটো শাস্ত্ৰসন্মত। যাব নেযাব পাছৰ কথা বৈকুণ্ঠলৈ, কিন্তু ব্যৱস্থাটো শাস্ত্ৰৰ সন্মত বুলি আমি সমস্তজনাই বুজি পোৱা হৈছে। তাৰ পাছত এই নিয়মটো পালন নকৰা যি আমাৰ সমাজ আছে, সেই সমাজৰ মতে কি কৰে? 3 দিনত তিলনী কৰ্ম কৰি কি ব্যৱস্থা কৰে? শান্তি জল অকণ খায়। শান্তি জলকণ খোৱাৰ কাৰণে কীৰ্তন গ্ৰন্থত সিদ্ধান্ত দিছে কি বুলি? তীৰ্থ বুলি কৰে জলত শুদ্ধি, প্ৰতিমাত কৰে দেৱতা বুদ্ধি, বৈষ্ণৱত নাই ইষব মতি, গৰুটো অধম কৃষ্ণ বদতি। কীৰ্তন গ্ৰন্থত লিখা আছে, আপোনাসবে জানেই। তাৰমানে কি? এই 3 দিনত তিলনী কৰ্মত শান্তিয়নী জলকণ খালে, খাই লৈ ককাই ভাই মিল নাই কাৰণে 10 নম্বৰ বা একাদশ দিৱসটোত কৰ্ম নকৰে। আৰু সম্পৰ্কটো মানে কি আছিল পাছৰ কথা, ককাই ভাই আছিল, বৰ দেউতাক দদাই আছিল সম্বন্ধত, কিন্তু শান্তিৰ জলকণ খায়ে চোৱাটো গ'ল বুলি ভাবি বৈষ্ণৱত নাই ইষব মতি, মানে ভকত বৈষ্ণৱক মাতি আনি কিবা নাম এশাৰী কৰি অনুষ্টুপীয়াকৈ হ'লেও সেৱা ভাগি কৰি যে উদ্ধাৰ হ'ব লাগে, এই নিয়মটো মানিবলৈ টান পায়।
তাৰ মানে তীৰ্থ বুলি কৰে জলত শুদ্ধি এই ব্যৱস্থাটো পালন কৰে। তাৰ পাছত এই নিয়মটো মানি থকা ভকত বৈষ্ণৱ বা বাপ আইসকল 1 নম্বৰ। 2 নম্বৰতে ক'লে প্ৰতিমাত কৰে দেৱতা বুদ্ধি। ভকতৰ সংগলৈ কোন যায়? তহঁতিয়ে গৈ থাক, মই মোৰ ঘৰতে ফটো এখনতে ধূপ ধূনা জ্বলাই সদায় সেৱা কৰি থাকোঁ, মই ভাগে হ'ব দে, তহঁতি যদি যাবলৈ মন গৈছে যা। কোনোবাই উপদেশ দিলেও সাধু সংগ, কলিযুগত কৃষ্ণ নাম যে গতি সাধু সংগত, এইটো মানি ল'বলৈ টান পায়, নেমানে আৰু। প্ৰতিমাতে দেৱতা বুদ্ধি কৰি ঈশ্বৰ জ্ঞান কৰি দিনে ৰাতিয়ে যি ধৰিলোঁ আৰু নেৰে আৰু। সেই 2 ধৰণৰ চিন্তাধাৰাৰ বাপ আই সমস্ত শাস্ত্ৰই সিদ্ধান্ত দিছে। বৈষ্ণৱত নাই ঈশৱমতি, তাৰমানে ভকত বৈষ্ণৱৰ প্ৰতি এইসকলে বৰ এটা মন কাণ নিদিয়ে। কোনে ইমানকৈ ভকতক মাতি মাতি খুৱাই থাকে? কৃষ্ণ বুলি ক'লে যদি হৈ যায় তেতিয়াহ'লে আৰু কি লাগিছেনো ইয়াতকৈ? যদি ধূপ এটাল জ্বলাই যদি ফটো এখনৰ সন্মুখতে প্ৰাৰ্থনা ভাগ গালেই যদি শুদ্ধ হয় বুলি শাস্ত্ৰই কৈছে, ভকত বৈষ্ণৱৰ সংগক আকৌ কিয় লাগে? এই নিয়মটো মানি থকা বাপ আইসকলক সিদ্ধান্ত দিছে গৰুটো অধম কৃষ্ণ বদতি। কৃষ্ণই কৈছে সেইসকল গৰুতকৈও অধম বুলি কৈছে। এতিয়া প্ৰাণজিৎ নামৰ দেহটোৱে যদি কৈ দিয়ে গালি পাৰিব আপোনাৰ হবে, কিন্তু শাস্ত্ৰই ক'লে এতিয়া গালি কাক পাৰিম? আমাক হয়তো আপোনাৰ হবে কথাখিনি কোৱাৰ কাৰণে বেয়াও পাব পাৰে, কিন্তু আপোনাৰ হবে এই বুলি নাভাবিব যে আপোনাৰ হ'বক আকৌ এই কথাটো আমি কৈছোঁ, এই বুলি নাভাবিব। কিয়নো আপোনাৰ হ'বৰ সমাজ কি আমি নাজানো, আমি কোন সমাজৰ আপোনাৰ হ'বও নাজানে। মাত্ৰ শাস্ত্ৰই যি বুলি কৈছে সেই কথাটো আমি সীমিত জ্ঞানেৰে যেনেধৰণে বুজি পোৱা হৈছে তেনেধৰণে প্ৰকাশ কৰা হৈছে। তাৰ পাছতে কোৱা হ'ল একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা। 12 নম্বৰ দিনটোলৈকে ভকত বৈষ্ণৱৰ আগমন হ'ল আপোনাৰ মোৰ গৃহত, কৃষ্ণ কথা শুনিলোঁ। তাৰ পাছত লাহে লাহে ৰভা পৰলা শেষ হ'ল আৰু কৃষ্ণ নাম শুনিবলৈ নাই। আপোনাৰ মোৰ গৃহলৈ ভকত বৈষ্ণৱ নহা হ'ল আৰু সকলো কৰ্মব্যস্ততাৰ মাজত পুনৰ আকৌ আগৰ ধৰণে ব্যস্ত হৈ পৰিল। কি কৰিম এতিয়া আমি? ভকতৰ সংগলৈ বাধা দি দিলে, নামঘৰলৈ নাযাবা দেই, বান্ধোন কেইটামান দি থৈ গ'ল নহয়। কাৰোবাৰ ঘৰত যদি অনুষ্ঠান হয়, ভকতীয়া অনুষ্ঠান, তালৈও নাযাবা 6 মাহলৈকে। এতিয়া শাস্ত্ৰই কি বুলি ক'লে? একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা। যি মুহূৰ্তত কৃষ্ণ নাম শুনিবলৈ পালোঁ সেয়াহে ভগৱন্তৰ কাষত থাকিবলৈ পাম বুলি কৈছে, পুণ্য জমা হ'ব। এতিয়া 6 মাহলৈকে আপুনি মই ভকতৰ সংগ নাপালোঁ, কৃষ্ণ নাম নাপালোঁ, যদি সেইকেইদিনত আপুনি মই মৰি থাকোঁ তেতিয়া কি হ'ব? ক'লৈ যাম আপুনি মৰি থাকিলে? শাস্ত্ৰই আমাক স্বৰ্গলৈ যাম বুলি কৈছে নে নৰকলৈ যাম বুলি কৈছে নে বৈকুণ্ঠলৈ যাব পাৰিম বুলি কৈছে? কৃষ্ণ নাম শুনিবলৈ নোপোৱাৰ কাৰণে, ভকতৰ সংগ নোপোৱাৰ কাৰণে সেই 6 মাহৰ কোনোবা এদিন যদি আপুনি মই মৰি থাকোঁ, তাৰমানে সমাজে আমাক নৰকলৈ যোৱা বাটটো দেখুৱাই দিলে। আপুনি মই নৰকলৈ যাব বিচাৰোঁ নেকি? নিশ্চয় নিবিচাৰোঁ। আপুনি মই বিচাৰোঁ বৈকুণ্ঠলৈ যাবলৈ। কিয়? আমি যত জীৱ তোমাৰেহে অংশ। তুমি কোন? পৰমাত্মা। পৰমাত্মা ক'ত থাকে? বৈকুণ্ঠত থাকে। বৈকুণ্ঠ ক'ত আছে? 14 ভুৱনৰ বাহিৰত যি স্থান আছে সেই স্থান নিৰ্গুণ বুলি কোৱা হৈছে, আৰু সেই নিৰ্গুণ স্থানত বৈকুণ্ঠ, আৰু সেই বৈকুণ্ঠত পৰম আত্মাৰূপী প্ৰভু ভগৱন্ত বাস কৰি থাকে। এতিয়া আমি জীৱবিলাক কাৰ অংশ? তেওঁৰ অংশ। তেওঁৰ অংশ জীৱ, তেওঁ ক'ত থাকে? বৈকুণ্ঠত। আমি আহিলোঁ ক'ৰ পৰা? বৈকুণ্ঠৰ পৰা। তাৰমানে জীৱৰ স্বগৃহ হ'ল বৈকুণ্ঠ। আমি তেতিয়াহ'লে নিজৰ গৃহলৈ নগৈ লোকৰ ঘৰত কিমান দিন থাকিম? আমাকতো লোকৰ ঘৰত সদায় নাৰাখে। গতিকে সদায় আমি থাকিব পৰাকৈ নিজৰ গৃহলৈ যাবলৈ হ'লে বৈকুণ্ঠ আমাৰ নিজৰ গৃহ, আৰু বৈকুণ্ঠলৈ যাবলৈ আমি বৈকুণ্ঠৰ শাস্ত্ৰৰ নিৰ্দেশ আমি সমস্ত জনাই মানি চলিবলৈ চেষ্টা কৰিব লাগিব। গতিকে যমদূতৰ আগত যম ৰজাই সিদ্ধান্ত দিছে, যেতিয়ালৈকে কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গক জীৱই আশ্ৰয় কৰিব তেতিয়ালৈকে জীৱই পৰম গতি লাভ কৰিব নোৱাৰিব।
সেইকাৰণে সেই ৩২,০৮১জন ঋষিমুনিয়ে প্ৰচলন কৰি দিয়া নীতি নিয়ম সৰহ সংখ্যক হোৱাৰ কাৰণে সমাজতো সেই নীতি নিয়মবিলাক পালন কৰি থকা হৈছে। আৰু তেৰা সমস্তও বৈকুণ্ঠলৈ যাব নোৱাৰিলে, আৰু আমাৰা সবকো সেই নিয়ম পালন কৰিলে বৈকুণ্ঠলৈ যাব পৰা নহ'ব বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। কৰ্ম কৰি নেৰাই যাতনা মহাক্লেশ, সিহেতু জানন্তা সবে নেদৈ উপদেশ। যিসকলে জানে যে কৰ্ম কৰিলে মানে কৰ্ম মাৰ্গ জ্ঞান মাৰ্গ আচৰণ কৰিলে জীৱৰ মহাক্লেশ দূৰ নহয়, সেইকাৰণে জ্ঞানীসকলে মহন্তসকলে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ আচৰণ কৰিবলৈ উপদেশ নিদিয়ে। কোন পৰম জ্ঞানী আছিলে? দেৱঋষি নাৰদ। কাক উপদেশ দিছিলে? মহামুনি বেদব্যাসক। কি বুলি কৈছিলে? মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ। কি থাকিব ইয়াত? প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। কি নিলিখিবা ইয়াত? ও কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ, উপদেশী লোক শৌক কৃষ্ণক সন্মুখ। কাল মানে সময়। ইয়াত এইবিলাক নিলিখিবা। সময়ৰ লগে লগে জীৱই বিষয় সুখ ভোগ কৰিবৰ বাবে কি কি কৰ্ম কৰিব লাগে এইবিলাক তুমি মহান ভাগৱত শাস্ত্ৰত নিলিখিবা। ব্যাস লিখিবা। কি লিখিবা? প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। গতিকে উপদেশ যদি দিব বিচাৰিছা তেতিয়াহ'লে উপদেশী লোক শৌক কৃষ্ণক সন্মুখ। তাহাৰ নিদান কহু শুন দুতগণ, কৰ্ম মলে চন্ন কৰে অজ্ঞানীৰ মন। এতিয়া যিসকল মানুহৰ মন কেৱল কৰ্মকাণ্ড আৰু জ্ঞান মাৰ্গক আশ্ৰয় কৰে, তাৰমানে ওলোটাকে বুজিলে সেইসকলকে অজ্ঞানী বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। যিসকলে এই মাৰ্গক আশ্ৰয় নকৰে সেইসকলকে শাস্ত্ৰৰ বিপৰীতে জ্ঞানী বুলি সিদ্ধান্ত দিছে। ৰাম কৃষ্ণ হেন ঈশ্বৰতো কিঞ্চিতো নজানৈ, মন্ত্ৰ তন্ত্ৰ কৰ্মক ডাংগৰ বুলি মানৈ। অস্ফুট কঠিন মন্ত্ৰ দুষ্কৰ কৰ্মত, সদায় তাহাৰ শ্ৰদ্ধা নুগুচৈ মনত। এই ৰাম কোমল অক্ষৰ স্পষ্ট, ৰাম কৃষ্ণ নাম অল্প বুলি এৰৈ বোলে আত কোন কাম। কৰ্ণেও নুশুনে আৰ কথাক কহন্তে, নাম উপদেশ নেদৈ এতেকে মহন্তে। এতিয়া মহন্তসকলে নামৰ উপদেশ কাক নিদিয়ে? যিসকলে কোমল অক্ষৰযুক্ত স্পষ্ট ৰাম কৃষ্ণ হৰি বিষ্ণু, ইমান কোমল ৰাম কৃষ্ণ নাম ধৰ্ম অনুপাম, যাহাৰ থাকে বাক্যত। ৰাম কৃষ্ণ নাম ধৰ্মৰ অনুপাম। এই মহান শব্দ ব্ৰহ্ম যি জীৱৰ বাক্যত অহৰহ প্ৰকাশমান হৈ থাকে, তাৰ তেতিক্ষণে ভস্ম শুয়া যায় মহাপাপ কোটি শত। সেই মুহূৰ্ততে সেই জীৱৰ মহা ৰাশি ৰাশি কোটি কোটি পাপ ভস্ম হৈ যায় বুলি সিদ্ধান্ত দিছে। তাৰ পাছতো আপুনি মই ৰামকৃষ্ণত আশ্ৰয় নলওঁ, নলৈ কি কৰোঁ?
ওম গণেশায় নমঃ ওম বিশ্বকৰ্মায় নমঃ এই বুলি কৈ ভাদ মাহৰ সেই দিনকেইটাত সেই পূজাবিলাক কৰিবলৈ তাত আপুনি মই অভ্যস্ত হৈ যাওঁ। ৰাম বুলি নকওঁ, গতিকে ৰাম বুলি নোকোৱাৰ কাৰণে আমাক বঢ়াৰপু মহাপুৰুষ মাধৱদেৱে খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে, তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান কাকো নুসুমৰে মৃত্যু বেলা মৰণতাজনক বেঢ়ি বোলে সবে ৰাম বোলা হেন নাম এতিক্ষণে হেলা। হেৰা ডেকা হৈ থাকোঁতে যেতিয়া মাতটোত মাতিব পৰা হৈ আছিলা ভাল ধৰণে, দাঁতকেইটা যেতিয়া আছিলে, তেতিয়া কৃষ্ণ বুলি ক'বলৈ বৰ টান পালা, ৰাম বুলি ক'বলৈ বৰ টান পালা। তাৰ বিপৰীতে যাগ যজ্ঞ পূজা পাতল বৰ কৰি দেখুৱালা। মৰিবৰ সময়ত আকৌ সেই মৰণতাজনক বেঢ়ি লৈ গাঁৱৰ বাকীসকলে কি বুলি কয়? হেৰা ডাঙৰীয়া, অ' দেউতা, অ' দদাইদেউ, অ' বৰদেউতা। সম্পৰ্কীয়সকলে কি বুলি কয়? ৰাম বুলি কোৱাচোন, ৰাম বুলি কোৱা। অ' কৃষ্ণ বুলি কোৱাচোন, কৃষ্ণ বুলি কোৱা। এতিয়াহে বুজি পালা। আগৰ চোৱা সময়ত কৰিব পৰা হৈ থাকোঁতে কেৱল যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা, বৃথা কথা কৈ কি সকমৰস শাস্ত্ৰৰ তত্ত্ব নধৰি ভোজনী সৰাধে কোকে নবাধৈ কৃষকনো বুলি হৰি। ভোজনীত হ'লে ইমান টকা লাগিব, ইমান টকা নহ'লে ভোজনীটো নহ'ব। এইবিলাকত বৰ গুৰুত্ব দি থাকিলা নামষাৰ ল'ব পাৰোঁতে। ৰাম কৃষ্ণক আশ্ৰয় নকৰিলা, যাগ যজ্ঞ দান দক্ষিণা পূজা পাতল এইবিলাকত গুৰুত্ব দিলা। কিন্তু মৰিবৰ সময়ত বুজি পালা ৰাম কৃষ্ণ নামেহে যে জীৱক পৰম গতি দিব পাৰিব। গতিকে আমাৰ শাস্ত্ৰই এনেধৰণে উপদেশ দিয়াৰ পাছতো আপুনি মই যদি চিন্তা নকৰি তাৰ বিপৰীতে যদি আচৰণ কৰোঁ, এই ৰাম কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ ইহাৰ ঔষধ সোধা ৰাম নাম। ইহাৰ ঔষধ সোধা ৰাম নাম। ইয়াৰ ঔষধটো হ'ল কেৱল ৰাম নাম। গতিকে তোমৰা সবে যদি কাম ক্ৰোধ লোভ মোহ এইবিলাকক আশ্ৰয় কৰি যদি সুন্দৰ অমৃতময় ৰাম নাম ঔষধ যদি তোমৰা সবে পান কৰিব নিবিচাৰা, তেতিয়াহ'লে কি হ'ব? এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব নোৱাৰিবা, সিজিব। সেইকাৰণে সমস্তজনাকে অজামিল উপাখ্যানৰ জৰিয়তে যমৰজাই দূতকেইটাক কোৱাৰ চলেৰে ভাগৱতে আমাক সমস্তজনাকে উপদেশ প্ৰদান কৰি আছে। ইহাৰ ঔষধ সোধা ৰাম নাম বিনে নাহি নাহি আন। গতিকে এই ৰাম কৃষ্ণ হৰি বিষ্ণু ঔষধ যদি আপুনি মই পান নকৰোঁ, কিহেৰে? মুখেৰে, কিহেৰে? কাণেৰে। গতিকে এই দুই ইন্দ্ৰিয়ৰ জৰিয়তে যদি আমি মহান ভক্তি শ্ৰৱণ কীৰ্তন এই শৰীৰ তত্ত্বক লাভ কৰিবলৈ যদি সুবিধা নিদিওঁ, সেই জীৱ এই সংসাৰৰ পৰা গতি লাভ কৰিব নোৱাৰিবা। ৰাম নাম নকৈবাৰ আৰু অভিপ্ৰায় আছে, থাকে যেন যদ্যপি পোষণ সিংহ কাছে। যদি চাৰ শৃগালে আৰাও কৰৈ চাপি, তাক খেদাই বা কনে দৈ সিংহক
তথাপি তাৰ মানে কি ক'লে মহন্তসকলে নামৰ উপদেশ সকলোকে কিয় নিদিয়ে ভগৱন্ত পুৰুষে উদ্ধৱ মহামহন্তক কৈ গৈছিল যে দাম্ভিক হঠত জনত নিদিবাহা উপদেশ সেইকাৰণে মহন্তসকলে নাম তত্ত্বৰ বিষয়বস্তু সকলোকে যেতিয়াই তেতিয়াই দি দিব নিবিচাৰে এতিয়া ইয়াত সিদ্ধান্ত দিলে যি ধৰণে হিয়ালক লাগি সিংহক নালাগে চিগালক লাগি সিংহক নালাগে কুকুৰে খেদাইতে পাৰে তাৰমানে শিয়ালে ৰাউচি জুৰি আছে সিংহ এটাক মাতি আনিবগৈ নালাগে আৰু শিয়াল খেদিবলৈ আপোনাৰ মোৰ পোহনীয়া কুকুৰকেইটা মেলি দিলেই শিয়াল পলাই পত্ৰং দিব ঠিক তেনেধৰণে আমি কৰ্মবিলাক কৰিবৰ কাৰণে এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিবৰ বাবে কেনে ধৰণে আমাৰ শাস্ত্ৰসন্মতে কি বিষয়বস্তু আঁকোৱালি ল'বৰ বাবে আমাক সিদ্ধান্ত দিছে সেই নিয়ম আপুনি মই পালন কৰিবলৈ সেই আচৰণ আচৰিবলৈ শাস্ত্ৰই আমাক সিদ্ধান্ত আৰোপ কৰিছে ৰাম ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক কুকুৰৰ লান যে ধৰি মোৰ হজনে খোজে সিন্ধু তৰিবাক ইয়াতকৈ আৰু আমাক কেনেকৈ ক'ব ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ঈশ্বৰ কৃষ্ণক এৰি যিসকল জীৱই ভজে অন্য দেৱতাক আন দেৱতাক যিসকলে আশ্ৰয় কৰি এই বৈতৰণি পাৰ হ'ব পাৰিম বুলি ভাবে তেতিয়াসকলে সেইসকল জীৱৰ কৰ্মটোক কি বুলি ক'লে দেৱৰাজ ইন্দ্ৰৰ সহিতে ত্ৰিদক দেৱতাৰ পদ্মমুখখনতে উচ্চাৰণ কৰা এই সিদ্ধান্ত যে নিজৰ পোহনীয়া কুকুৰটো সাগৰৰ পানীত দলি মাৰি দি নিজেও পানীলে জাপ মাৰি কুকুৰটোৰ নেগুৰডালত ধৰি সেই সাগৰখন পাৰ হৈ যাব পাৰিম বুলি ভাবি যি ব্যৱস্থাটোক আশ্ৰয় কৰি লয় সেই ব্যৱস্থাটোৰ নিচিনা হয় বুলি এই ঘোষা জোকাই আমাক সিদ্ধান্ত দিছে গতিকে আমি কি কৰিম এতিয়া ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক যদি আন দেৱতাক ভজনা কৰা যায় ঈশ্বৰ কৃষ্ণক এৰি ৮৪ লক্ষ জুনি সেই জীৱই এই সংসাৰখনত আয়াজাত কৰি থাকিব লগা হয় এতিয়া আমি ৮৪ লক্ষবাৰ বিভিন্ন জনিত জন্মগ্ৰহণ কৰি আহি আমি এই সুন্দৰ ২৪ তত্ত্বৰে গঠিত মনুষ্য শৰীৰটো আমি পালোঁ ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিষে গতিকে ভাৰতবৰ্ষত আপুনি মই জীৱই ২৪ তত্ত্বৰে গঠিত নৰতনু লাভ কৰিলোঁ গতিকে ভগৱন্তৰ কৃপা এই নৰতনু লাভ কৰি যদি আমি কৃষ্ণ নামক আশ্ৰয় নকৰি আন ক্ষুদ্ৰ দেৱ দেৱতাসকলক আশ্ৰয় কৰি এই সংসাৰ পাৰ হৈ যাব পাৰিম বুলি ভাবিছোঁ তেতিয়াহ'লে এইটো হ'ল শাস্ত্ৰসন্মতে ভুল সিদ্ধান্ত বৰ্তমান পদচন্দই আমাক এনেধৰণে সিদ্ধান্ত দিছে